যিসকলে এইবাৰ HSLC 2025-26 এক্সামটো দিবা তেওঁলোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা টাইপৰ এটা কুৱেশ্যন আহিব পাৰে আৰু এনেকুৱা টাইপৰ কুৱেশ্যন মই শ্বৰ্টকাট মেথডত আপোনালোকক শিকাই দিয়াৰ চেষ্টা কৰিম তো ইংলিছ মিডিয়াম হওক এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট হওক আপোনালোকে অলপ মন দি চাব আৰু মই সৰু সৰু ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক আপলোড কৰিম তো প্ৰথমতে কুৱেশ্যনটো লৈ আহোঁ ইয়াতে কুৱেশ্যনটো আছে যে আপোনালোকে চাব পাৰিছে যে 0.01% কিমান তো 0.01%ৰ ভ্যালু কিমান এটো আমি উলাব লাগে অপচনত দিয়া আছে তলত অপচন এ দিয়া আছে 1/10 অপচন বি দিয়া আছে 1/10,000 অপচন সি দিয়া আছে 1/100 আৰু অপচন ডি দিয়া আছে 1/1000 তো আমি এটো কেনেকৈ উলাম তো প্ৰথমতে আমি এইটো ফ্ৰেকশনত কনভাৰ্ট কৰিলো তো এইটো যেনেকুৱা আছে তেনেকুৱা ৰাখো আমি আৰু ইয়াকে ফ্ৰেকশনত কনভাৰ্ট কৰো তো ইয়াক ফ্ৰেকশনত কনভাৰ্ট কৰিলে কি হ'ব 0.01% ৰ যদি আমি ফ্ৰেকশনত কনভাৰ্ট কৰো কি হ'ব 1/100 সিম্পল কথা 1/100 এতিয়া 1/100% এটো কাৰণ ইয়াৰ লগত পার্সেন্টেজ আছে এতিয়া এই পার্সেন্টেজটোক যেতিয়া আমি ফ্ৰেকশনত কনভাৰ্ট কৰিম কি কৰিব লাগিব যদি ইয়াত পার্সেন্টেজ থাকে যে কোনো এটা নম্বৰত যদি ইয়াত পার্সেন্টেজ থাকে এটোক আমি কি কৰিম জাস্ট 1/100 আছে ন ইয়াৰ ভ্যালু তো আৰু ইয়াৰ লগত কি কৰিম যদি পার্সেন্টেজ থাকে আকৌ আমি কি কৰিম 1/100 এটা মাল্টিপ্লাই কৰি দিম এটো ফ্ৰেকশনত গুছি যাব যে কোনো নম্বৰত তো মাল্টিপ্লাই কৰাৰ লগে লগে কিমান হ'ব 10,000 হৈ গল by 1 এটো হল কারেক্ট অপশন ডি ভি সরি ভি এটো হল তার কারেক্ট অপশন তো যদি যে কোনো এটা দিয়াতে ধৰি লোৱা এনেকুৱা দিয়া আছে যে 5% ৰ ভ্যালু আমি উলাব লাগে তো এই যেটো পার্সেন্টেজ দেওয়া আছে ইয়াৰ লগত আমি কি কৰিম 1/100 মাল্টিপ্লাই কৰি দিম তাৰ ভ্যালু অটোমেটিক্যালি উলাই যাব তো 5 * 1/100 তো অটোমেটিক্যালি आंसर উলাই যাব যে 5/100 তো आंसर হ'ব গৈ 5 5 মান যাব 20 বার দ্যাট মিন্স 1/20 তার ভ্যালু তার মানে কোনো এটা বস্তুৰ 5% বুলি কলে আমি কিমান বুজি যাম যে সেই বস্তুটোৰ 20 ভাগৰ এভাগৰ কথা কোৱা হৈছে ঠিক তেনেদৰে এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে ইম্পৰ্টেন্ট কুৱেশ্যন হয় আপোনালোকে অলপ মন দি চাব তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বন্ধুসকল এতিয়াৰ পৰা মই এনেকুৱা শৰ্ট ট্ৰিক্স আৰু ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ইম্পৰ্টেন্ট কুৱেশ্যন হয় স্পেশালি সন্মুখত HSLC এক্সাম আছে তো HSLC এক্সামৰ কাৰণে মই কিছুমান ইম্পৰ্টেন্ট স্পেশালি ম্যাথছ আপোনালোকৰ সন্মুখত সহজভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে মোৰ চেনেলটো ফলো আৰু সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ